স্বাগতম জনাইছোঁ। এয়া বিপদ এটা হওঁতে হওঁতে বাচি গ'লোঁ জানেনে। আৰু ইয়াতে চাওকচোন তাই কি গান গাই গৈ আছে। এজনী হৈছে আমাৰ এই দেওৰৰ ছোৱালীজনী, মানে ভতিজা ছোৱালীজনী। তাই এনেকৈ গান গাই গাই গৈ আছে আৰু আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ। এয়া আমাৰ ওচৰৰে মাইনা এজনীৰ তুলনি হ'ল নহয়। তাক এনেকৈ নিয়ম কৰি 3 দিন যিহেতু ঘৰৰ ৰুমৰ ভিতৰত ৰাখিব লাগে, তাই এয়া নিয়ম কৰিব মাতিছিলে, গৈছিলোঁ আৰু নিয়মখিনি কৰি থৈ যাওঁ আৰু সেইকাৰণে আহিছিলোঁ। আৰু এনেকৈ আপোনালোকে কোনে কোনে কৰে জনাব, কাৰ কাৰ নিয়মত আছে এনেকুৱা। আৰু তাৰপিছত নিয়ম চিয়ম কৰি ঘৰ আহি তাৰপিছত ঘৰৰ কাম বন আজৰি হৈ তাৰপিছত আহিলোঁ ৰৈ বিনালে চাব। বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলোঁ, চাবহে মানে সময়টোৱে মানে মিলাব পৰা নাছিলোঁ, অসুবিধাৰ কাৰণে আহিব পৰা নাছিলোঁ। এয়া ফাইনেলি আজি আহিলোঁ, চালোঁ আৰু চাই বহুত বেয়াও লাগিলে ভালো লাগিলে, কাৰণ বহুত দিনৰ পৰা ৰখি আছিলোঁ চাব পোৱা নাছিলোঁ। আজি যিহেতু চাব পালোঁ তাৰ কাৰণে ভাল লাগিলে, কিন্তু জুবিন দাক দেখি বেয়াও লাগিলে। বহুত ওচৰত থকা যেন লাগে, কিন্তু নাই, যিহেতু মানুহজন একেবাৰে গুচি গ'ল আমাক সকলোকে এৰি থৈ। সেইবিলাক চাই বেয়া লাগিছে। আৰু মোৰ মাতটো শুনি আপোনালোকে মানে বেয়া নাপাব, মোৰ মাতটো একেবাৰে বেয়া, গাটো বেয়া, বহুত বেয়া গাটো। তাৰ মাজতে ভাবিছোঁ ভিডিঅ'টো বনাওঁ, বহুত দিন দিব পৰা নাই। এয়া তাৰপিছত আকৌ আমি হলৰ পৰা ওলাই চিনেমা হলৰ পৰা ওলাই এয়া মলত সোমালোঁ। ল'ৰাৰ কাৰণে ভাবিলোঁ কিবা লৈ লওঁ। এয়া তাই সেইখন পিন্ধাই চালোঁ, তাই যে ডাঙৰ হৈছে তাকে পিন্ধি তাই হাঁহি আছে আৰু এনেকৈ মানে বাকক দেখুৱাই আছে আৰু। তাৰপিছত মই আকৌ কৈ আছোঁ তাক ডাঙৰে লৈ লওঁ বোলো। তাই আকৌ নল'ব, খং উঠিলে। তাকে কৈ আছে মই উল্লুৰ ল'ৰা নিচিনা লাগি আছে, তাই বোলে উল্লুৰ ল'ৰা, কি ক'ব আৰু। তাৰপিছত তাই দেখিছে নহয় সেইখন লাগে এইখন নালাগে, কিন্তু সেইখন আকৌ তাৰ চাইজৰ নাই, সৰু চাইজৰ আছে আৰু বেছি ডাঙৰ চাইজৰ আছে। সেইকাৰণে মই কৈ আছোঁ এইখন লওঁ, নাই নহ'ব, তাই এইখনেই ল'ব। তাৰপিছত এইখন নলয় যে, এইখন ভালকৈ থৈ দি আছে, মানে এইখন নল'বই, এইখন আকৌ ভালকৈ থৈ দিলেহি। তাৰপিছত আৰু এইখনে তাৰ মন পচন্দৰখনেই ল'লোঁ। আৰু তাৰপিছত এখন ভাবিলোঁ জেকেটো লওঁ, এয়া জেকেটখনো ট্ৰাই কৰিব দিলোঁ তাক। জেকেটখন মানে ল'ব বিচৰা নাছিলে, পিছত তথাপিও মই ক'লোঁ এইখনো যিহেতু ল'ম, এইখন মোৰ পচন্দৰ লৈ লওঁ বুলি কওঁতে পিন্ধিলে আৰু বাকেও দিছে তোমাক কোনখন বেছি পচন্দ, সেইখন চাৰ্টখনেই লাগে তাক। গৰম হয় চাৰ্টখন যেনিবা, পিন্ধি বহুত ভাল পাব, ছফ্ট আছে ভিতৰত। সেইকাৰণে লৈ ল'লোঁ আৰু এখন জেকেট তাৰ কাৰণে আৰু চাৰ্টখন। তাৰপিছত মই আকৌ ভাবিলোঁ ৰুমৰ ভিতৰত বহুত ঠাণ্ডা, যিহেতু ঠাণ্ডা পৰিছে, এযোৰ চেণ্ডেল লৈ লওঁ এনেকুৱা ৰুমৰ ভিতৰত পিন্ধা, কিন্তু দামটো অলপ বেছি, সেইকাৰণে লোৱা নহ'ল। এনেই ভাবিলোঁ আপোনালোকক দেখুওৱা। আৰু ইয়াৰ বেগৰ কালেকশ্যনখিনি চাওকচোন, ইমান ধুনীয়া ধুনীয়া বেগখিনি। ল'ব মন আছিলে কিন্তু নল'লোঁ, সময়ো কম, পইচাটোও কম আৰু সেইকাৰণে নল'লোঁ। আৰু ইফালে এতিয়া এয়া লৈ ল'লোঁ আমাৰ নীল চিল দি, এতিয়া যাওঁ আৰু ইফালে জানেই নহয় ইয়াতে চেকিং কৰোৱাই তাৰপিছত এতিয়া যাওঁ আৰু আমি। আৰু আপোনালোকেও ৰৈ বিনালে কোনে কোনে চালে জনাব, আৰু যদি চোৱা নাই চাব, সঁচাকৈ বহুত ভাল লাগে। আৰু এয়া এতিয়া আমি যাওঁ। আৰু আজি অঘটন এটা, মই কৈছিলোঁ নহয় প্ৰথমতে অঘটন এটা হ'ব লৈছিলে। ইয়াৰ পৰা যাওঁতে যেতিয়া মই পাৰ্কিঙৰ পৰা গাড়ীখন ওলাওঁ, ইমান মাথাটো বেয়া জানেনে। মই গাড়ীখনৰ ষ্টেণ্ডটোকে উঠাব পাহৰি থাকিলোঁ। তাৰ কাৰণে সেই ষ্টেণ্ডটো চিৰিত লাগি, মানে উঠনীয়াটোত লাগি অলপৰ কাৰণে আমি তিনিওটাই নপৰিলোঁ জানেনে। একদম পৰিলে মানে আজি মানে হাত ভৰি গ'লহেঁতেনে। ইয়াত দেখিছে নহয়, এইখিনিতে বিপদ হওঁতে মানে বাচিলোঁ আৰু। বিপদ হ'বলৈ সময় নালাগে। আৰু এয়া আমি তিনিটাই গৈ আছোঁ, আৰু এইফালে বান্ধৱীজনীও আগত আছে, আৰু ইয়ে পিছফালে গান গাই গাই গৈ আছিল জানেনে। আৰু ইফালে আমি আকৌ সোমালোঁ, কাৰণ দেউতাৰ কাৰণেও কিবা ল'ব আছে, এইখন আকৌ বেলেগত সোমালোঁ। আৰু লৈ মেলি এয়া যাব ওলাইছোঁ। আৰু ৰাতি এনেকৈ ঘূৰি কোনে কোনে ভাল পায় জনাব, মোৰ কিন্তু বহুত ভাল লাগে, কিন্তু মানুহৰহে চকু বিষায় জানেনে। আমাৰ ওচৰৰ মানুহখিনি আকৌ এনেকুৱা, মই এনেকৈ ৰাতি ঘূৰি ফুৰিলে বা ক'ৰবালৈ গ'লে যে বহুত বেয়া পায়, বহুত বেয়া ভাবে। কিন্তু আমি অকলশৰীয়া জীৱন, যিহেতু আমাৰ হাজবেণ্ড নাথাকে, বাহিৰতে থাকে বেছিভাগ সময়, আমিতো যাবই লাগিব, সেইকাৰণে যাওঁ। আৰু এনেকৈ ৰাতি ঘূৰি মই বহুত ভাল পাওঁ,
মানে এনেকৈ আৰু মানে কিবা ঠাণ্ডা ভাল লাগে আৰু মোৰ কিবা এটা ভাল লাগে লাইটৰ পোহৰ বা কিবা এটা ভাল লাগে আৰু কিন্তু মানুহে আকৌ বেয়া পায় কিন্তু উপায় নাই কি কৰিব বেয়া পালেও মোৰতো যাবলগীয়াখিনি দৰকাৰ থাকিলে যাবই লাগিব এনেইতো ঘূৰি নুফুৰোঁ দৰকাৰতহে যাওঁ আজি যিহেতু ভাবিছিলোঁ ল'ৰাক ফুৰাই লৈ আহোঁ সেইটোও এটা দৰকাৰেই ক'ব গ'লে কাৰণ ল'ৰাই কেতিয়াবা যাব বিচাৰিলে তাকতো মই বন্দী কৰি ৰাখিব নোৱাৰোঁ সেইকাৰণে মাজে সময়ে এনেকৈ লৈ যাওঁ আৰু ইফালে আমি এতিয়া গৈ পামেই আৰু ঘৰ আৰু এইফালে ভাবিলোঁ ইফালেদি যিহেতু আহিছোঁ আমাৰ বঙাইগাঁও এয়া ৰিফাইনাৰীটো দেখুৱাই দিওঁ বুলি ভাবিলোঁ ইফালেদি সোমাব লাগে আৰু এনেকৈ দেখুৱালোঁ আৰু এনেকৈ গৈ আছোঁ আৰু আমি এনেকৈ মজা ল'লোঁ আৰু আজি ৰাতিৰ এনেকৈ সন্ধিয়া ৰাতিটো নহয় সন্ধিয়াৰ পৰিৱেশ ধৰক সেনেকৈ আৰু এতিয়া গৈ আছোঁ গোটেইকেইটাই আৰু মাজে সময়ে এনেকৈ ফূৰ্তি কৰি থাকিও ভাল লাগে আৰু আমাৰ ইয়াত ঢালিগাঁও বজাৰ পাই গ'লোঁ আৰু সময় নালাগে মানে যাবলৈও সময় নালাগে আহিবলৈও সময় নালাগে খালি মানে এই বজাৰ সমাৰ কৰোঁতেই যিখিনি সময় লাগি যায় আৰু কি কৰিব বজাৰ সমাৰ কৰোঁতেতো সময়টো লাগিয়ে যায় আৰু আপোনালোকেও এনেকৈ যাব কেতিয়াবা ফুৰিব ওলাব মইতো প্ৰায়ে এনেকৈ ওলাওঁ কাৰণ মইতো ওলাবই লাগিব মোৰ দৰকাৰ যিহেতু হৈয়ে থাকে কিবা কিবি লাগিয়ে থাকে ঘৰখনৰ এটা পিছত এটা কিবা কিবি সেইকাৰণে এয়া ঘৰ আহি পাই গ'লোঁ হাত ভৰি ধুই আছোঁ এয়া ফ্ৰেছ হৈ এতিয়া মই ভাবিলোঁ কি কি বজাৰ কৰিলোঁ আপোনালোকক দেখুৱাওঁ প্ৰথমতে উলিয়াইছোঁ এয়া দেউতাৰ কাৰণে দেউতাৰ ঠাণ্ডা পৰিছে যিহেতু চুৱেটাৰ লাগে সেইকাৰণে দেউতাৰ কাৰণে এয়া চুৱেটাৰ লৈ আহিলোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব চুৱেটাৰখন এনেকৈ আজি মানে বজাৰ খালি দেউতা আৰু বাবুৰে হ'ল আৰু এয়া দেউতাৰ দুখন চুৱেটাৰ লৈ আহিছোঁ এইখন ঘৰত পিন্ধিব এনেই আৰু এনেকৈ লৈ আহিছোঁ আৰু এতিয়া ল'ৰাৰ দেখুৱাইছোঁ ল'ৰাৰ মই যি আনিছিলোঁ আৰু এয়া সেইখনে আনিলে তাই আৰু তাৰ পচন্দৰ এইখন আনি দিলোঁ কিন্তু বেছিয়ে ডাঙৰ আহিলে অভাৰ কিন্তু কাপোৰখন বহুত চফ্ট দেখিছে নহয় বহুত কোমল আৰু এনেকৈ এতিয়া আৰু উপায় নাই আনিলোঁ যেতিয়া ডাঙৰ হ'লেও আৰু ইফালে জেকেটখন কেনেকুৱা লাগিছে জনাব ভিতৰখিনি এনেকুৱা আৰু পিছল কাপোৰখন কিন্তু গৰম আছে কাপোৰটো আৰু আজি ভিডিঅ'টো ইমানেই